আসসালামু আলাইকুম আসাম গড ফাৰ্মৰ পৰা মই দিন ইছলাম আৰু এবাৰ স্বাগতম। আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আগবাঢ়ি আছোঁ। আমাৰ লগত চাই থাকিব। মই এটা বহুত দূৰত আহিছোঁ, বামুন্দি বুলি কয় হেৰি জেগাখনৰ নাম, হাজোৰ ওচৰত। তো মই ভিডিঅ' বনাই আছোঁ মানে এটা গৰুৰ ওপৰত। তো খুঁটিত আহিছোঁ মই, হেৰি মহৰ যিটো খুঁটি আছে তাতে আহিছোঁ। ইয়াতে চাওক, ইয়াতে পাহাৰ আছে চাৰিওফালে। তো বহুত মানে ইয়াতে কমচে কম 500-600-1000 মহ আছে চাৰিওফালে। চাব চব মহ ইয়াতে কিমান ধুনীয়াকৈ সিহঁতে খোৱা লোৱাৰ পিছত ইয়াতে হেৰি কৰি থাকে। আৰু আমি মানে ইয়াতে গাঁৱত আহিছোঁ বহুত দূৰত। তো ইয়াতে চাব পাৰিব মহবিলাকে কিমান ধুনীয়াকৈ ইয়াতে হেৰি কৰি আছে, ৰখি আছে সিহঁতে। তো এটা বস্তু মানে ভাল, ইয়াতে বাচ্চাও বহুত দি আছে। খুঁটি বুলি কোৱা হয় ইয়াতে। ইয়াতে নাও দেখা পাব। এইটো মানে যেতিয়া তেতিয়া ইয়াতে পানী উঠিব পাৰে বা কিবা কিবি হ'ব পাৰে হা, সেইকাৰণে আৰু ইয়াতে এনেকুৱা চিষ্টেম। ইয়াতে হয় সব সৰু সৰু যে ঘৰবিলাক দেখা পাইছে, এইবিলাক নাৱৰ খুঁটি হয় সব। তো ইয়াতে চব ৰাতিত সিহঁতে ইয়াতে বান্ধি ৰাখে। তো এইটো জেট আৰু মানুহ আছে লগত, ৰখা মানুহ। আৰু এটা বস্তু মানে কাৰ কোনটো এইটো মানে বহুত প্ৰব্লেম হ'ব পাৰে। তো মানুহৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। এইটো দাদা এটা কথা সুধিম হে, আপোনাৰ এইবিলাকতো বহুত খুঁটিত আছে হে, কাৰ কোনটো মই কেনেকৈ চবতে একলগ হৈছে? একলগ হ'লেও নিজৰ মই নিজে লগত আছে। তেনেকুৱা চিষ্টেম। আৰু এইটো বস্তু এনেকুৱা চিষ্টেম চব মহ একেলগে হৈছে। তো বহুত খুঁটিৰ হেৰি আছে। তো ইয়াতে কিমানটা মহ হ'ব? কমচে কম 1000 নাই 400-500 হয়, 400-500 মানে মহ হ'ব। তো ইয়াতে চাব পাৰিব মানে বহুত মানে ধুনীয়াকৈ ইয়াতে খোৱা লোৱা। মই অহাৰ পিছত চাওঁ যে সিহঁতে খালি নদীতে শুই আছে। তো খোৱা লোৱা কেতিয়া কৰে সিহঁতে? খোৱা লোৱা 9টামান বজাত ৰ'দ দিওঁ, 12টামান বজাত ৰ'দ দিলে আনো। তো পানীতে মই খোৱা কিন্তু দেখা নাই হে, অহাৰ পিছত চাওঁ নদীতে আছে সিহঁতে। এতিয়া নাও আৰু এতিয়া 6টামান বজালৈ খাব আৰু 6টালৈকে খাব। তাৰপিছত ইয়াতে আনিব। পানী চানীৰ ব্যৱস্থা চব ইয়াতে কৰা আছে ন? পানী নদীতে পানী খায় আৰু পানী দিব নালাগে। তো ইয়াতে চাওক কিমান সুবিধা সিহঁতে মহবিলাক ৰাখি আছে। তো আৰু হেল্ডিবিলাকো চালোঁ বহুত মানে ভাল কোৱালিটিৰ, মানে চেহেৰা পাতিও বহুত ভাল। তো আপোনালোকে চাওক, আমি যে ছাগলী পালন কৰি আছোঁ বা মহ পালন কৰি আছোঁ মানে ইমান কষ্ট কৰি। তো অলপমান জেগাত তো সিহঁতক মানে ঘাঁহ কাটি দিব লাগে, গছ ৰুব লাগে, নেপিয়াৰো কাটিং কৰিব লাগে বা কিবা কিবি। ইয়াতে যে মহবিলাক ৰাখিছে হে, পানীও দিব নালাগে, ডাইৰেক্ট নদীৰ পৰা পানী খাই আছে, ঘাঁহ ইয়াতে আছে, ঘাঁহ এইবিলাক খাই আছে। তো কিমান সুবিধা সিহঁতৰ। তো আৰু মই আজি বেলেগ এটা বস্তু দেখাবলৈ চেষ্টা কৰিম। ইয়াতে চাব মানে খুঁটিৰ পৰা যে কিবা দৈ যে হয়, দৈ সিহঁতে কেনেকৈ কৰি দি আছে বা কেনেকুৱা চিষ্টেমত ৰাখি আছে, এইটো বস্তু মই দেখাবলৈ চেষ্টা কৰিম। আমাৰ লগত চাব পাৰিব তেনেকুৱা। আৰু চাওক কিমান ধুনীয়া লাগিছে না, বহুত ধুনীয়া লাগিছে। আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, তেতিয়াহ'লে মোৰ উৎসাহ জাগিব, তেতিয়াহ'লে নতুন নতুন ভিডিঅ' বনাব পাৰিম মই। আৰু শ্বেয়াৰো কৰি দিব পাৰিলে। মই গম পাওঁ বহুতে শ্বেয়াৰ কৰি থাকে, আৰু যিবিলাক শ্বেয়াৰ কৰি থাকে বা যিবিলাক মোৰ ভিডিঅ' চাই থাকে সিহঁতক বহুত বহুত ধন্যবাদ। আৰু ইয়াতে আমি দাদাই এটা বস্তু অলপ চাব পাৰিমনে ভিতৰত কি আছে? অলপ দেখাই দিয়কচোন। এই যে অৰিজিনেল দৈ আৰু ইয়াতে দাদাই ইয়াতে বনাই ৰাখিছে। এই কেজি হ'ব ইয়াতে? 5 কেজিৰ দৈ এইটো। তো ইয়াতে আমি কিনি লৈ যাম। 5 কেজি কিমান দাম? বেছিকৈ ধৰা নাই। হয়, কিমান মান ৰাখিছে 5 কেজি? 600-650 দিলে হ'লে এই কাটা গেলান বিৰাট দাম। হয়, 650 মান ৰাখিব বুলি কৈছে। ইয়াতে চব এইটো যে সিহঁতে সুবিধা ৰাখি আছে, মানে বহুত ঘৰটো বহুত দূৰ হয়। আৰু ইয়াতো তলত ৰাখিছে, আৰু ইয়াতে দেখাই পাব। তো 10 কেজি 15 কেজি এনেকুৱা চিষ্টেম আছে। এইটো 5 কেজি সৰু। তো আমি ঘৰৰ কাৰণে লৈ আছোঁ। তো আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে, ল'ব পাৰে।